আসসালামু আলাইকুম আমার প্ৰিয় খামাৰী বন্ধুসকল, আপোনালোকক আমাৰ এই ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছোঁ। এনিমেল লাভাৰ 90 চাওক, আজি আমি এটা ফাৰ্মত আহিছোঁ গৰুক FMD ভেকচিন কৰিবলৈ। FMD ভেকচিনটো হ'ল এইটো জৰা বেমাৰৰ ভেকচিন। আমাৰ গাঁৱত যিবিলাক গৰু আছে, এইবিলাক গৰু কিন্তু কিছুমান বেমাৰ দেখা দিয়ে। সেইটো হ'ল জৰা বেমাৰ, মুখত ঘাঁ হয় আৰু ভৰিত ঘাঁ হয়, আৰু সেইটোৰ যদি আপোনালোকে ভেকচিন মাৰি ল'ব পাৰে কিন্তু সেই বেমাৰটো নহ'ব। সেইটো 6 মাহ মূৰে মূৰে মাৰিব লাগে। যদি আপোনালোকে এবাৰ মাৰি লয় 6 মাহ পিছত আকৌ মাৰিব লাগে। সেই FMD ভেকচিনটো মাৰিলে আপোনালোকৰ গৰুত কোনো ধৰণৰ এই FMD যিটো বেমাৰ, এই ভাইৰাছ বেমাৰটো সেইটো নালাগিব। গতিকে আপোনালোকৰ ঘৰত থকা অৰ্থাৎ ফাৰ্মত থকা গৰুবিলাকক FMD ভেকচিনেশ্যন কৰি ল'ব, আৰু FMD ভেকচিনটো কৰিলে আপোনাৰ ফাৰ্মটো সুৰক্ষিত থাকিব। আমি এটা ফাৰ্মত আহিছোঁ, ইয়াত ধৰক 20টামান গাই আছে। এই গাই গৰুবিলাকক আমি এতিয়া ভেকচিনেশ্যন কৰিম, FMD ভেকচিন। এই FMD ভেকচিন কৰিলে এই গৰু অনাৰবিলাকৰ বহুত লাভ হ'ব, কাৰণ কোনো ধৰণৰ এই জৰা বেমাৰটো নহ'ব, FMDটো নহ'ব। FMDৰ ফুল ফৰ্মটো হ'ব ফুট এণ্ড মাউথ ডিজিজ। এই ভেকচিনটো 6 মাহ মূৰে মূৰে মাৰিব লাগে। আপুনি লোকেল হলষ্টিয়ান গিৰ যিকোনো গৰুকে মাৰিব পাৰিব এই FMD ভেকচিনেশ্যনটো। গতিকে আপোনালোকৰ ঘৰত থকা গৰুবিলাকক আপোনালোকে FMD ভেকচিনেশ্যন কৰি ল'ব, যাতে আপোনালোকৰ গৰুবিলাক সুৰক্ষিত থাকে আৰু আপুনি সুৰক্ষিত থাকিব পাৰে। এই বেমাৰটো লাগিলে কিছুমান গৰুৰ বহুত অসুবিধা হয়। যদি প্ৰেগনেণ্ট থাকে, পোৱালি এবৰ্চন হৈ যায়, আৰু কিছুমান ডাঙৰ এইবিলাক যিবিলাক হলষ্টিয়ান গৰু আছে, এইবিলাকৰ যদি লাগি যায় কেতিয়াবা গৰুবিলাক মৃত্যুবৰণ কৰিবলগীয়া হয়। গতিকে আপোনালোকৰ ঘৰত থকা গৰুবিলাকক FMD ভেকচিনেশ্যন কৰিব। এইখিনিতে বন্ধুসকল শেষ কৰিছোঁ আজি।